নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ এটা জিকে ক্লাছ লৈছো তো ইয়াৰ আগতেও আমি জিকে সোশ্যাল ষ্টাডিজ ৰিজনিং মেথছ এনভাইৰনমেন্টাল ষ্টাডিজ সকলোবিলাকৰ সেপাৰেট ভিডিঅ আপলোড কৰিছো যদি আপোনালোকে সেইখিনি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব আৰু এটা কথা আপোনালোকক এটা জনাই থওঁ যেহেতু আপোনালোকৰ এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব সো এতিয়া কিন্তু আপোনালোকৰ এক মাহ সময় হাতত নাই তো এতিয়াৰ পৰা ভালদৰে আপোনালোকে সিলেবাস মতে ডেইলি প্ৰিপাৰেচনত লাগি যাওক আৰু আপোনালোকে ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে আপোনালোকে এক্সামৰ 15 দিন মান আগৰ পৰা একদম যিমান পাৰে ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব ৰিভাইজ কৰিলে কোৱেশ্চন কিটা বেছিকৈ মনত থাকিব ঠিক আছে আমি ৰিভাইজ ক্লাছবিলাকো লৈ আহিম বাৰু সো এক্সামটোৰ 15 দিন মান আগৰ পৰা বা 10 দিন মান আগৰ পৰা ৰিভাইজ ক্লাছবিলাকো দি থাকিম আৰু যদি আপোনালোকৰ ইম্পৰ্টেন্ট পিডিএফ নোটছখিনি এতিয়ালৈকে লোৱা নাই কোনবা যদি এতিয়ালৈকে লোৱা নাই তেতিয়াহলে লৈ ল'ব ডিএলএডৰ সম্পূৰ্ণ সিলেবাসৰ আমি পিডিএফ নোটছ কিছুমান দিছো আপোনালোকক সো এইখিনি পিডিএফ পাবলৈ আপোনালোকে ইয়াত আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ সাবজেক্টৰ নোটছখিনি লাগে তো আসামিছত লাগিলে আসামিছত আৰু কাৰোবাৰ ইংৰাজীত লাগিলে ইংৰাজীত পাই যাবগে তো কেৱল 99 ত এইখিনি আপোনালোকে গোটেইখিনি সাবজেক্টৰ নোটছ পাই যাবগে এতিয়া ঠিক আছে এটো 199 ৰাখিছিলো আমি প্ৰাইস কিন্তু এতিয়া কমাই পিনে কেৱল 99 কৰি দিছোগে যাতে সকলোৱে লৈ পিনে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে তো এতিয়া আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰক সো এতিয়া আমি কোৱেশ্চনখিনি চাওঁ দেৰি নকৰো কোৱেশ্চনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো দিছে which of the following is an integrated payment system which use the customer's smart or credit card by scanning a code of the merchant's place তলৰ কোনটো এটা সংহত পেমেন্ট সিস্টেম হয় যিয়ে ব্যৱসায়ী স্থানৰ এটা কোড স্ক্যান কৰি গ্ৰাহকৰ স্মাৰ্ট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে সো হি পদ্ধতিটো বা সিস্টেমটো কি বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ভাৰত কিউআৰ ঠিক আছে ভাৰত কিউআৰ বুলি কোৱা হয় হে স্ক্যানিং পদ্ধতিটো বা আমাৰ কিউআৰ পেমেন্ট মেথড বুলিও কিবা আহিব পাৰে তো এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে which of the following bank is the world's largest bank by assets তলৰ কোনটো বেংক সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ বেংক ঠিক আছে বিশ্বৰ সৰ্ববৃহৎ বেংক কোনটো হয় সম্পত্তিৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ ঠিক আছে তো এটো কোনটো হ'ব এটো হৈ যাবগে অপচন বি ইন্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অফ চাইনা ঠিক আছে যেটো শৰ্ট ফৰ্মত আইসিবিসি বুলি কোৱা হয় ঠিক আছে আইসিবিসি অৰ্থাৎ ইন্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অফ চাইনা এটো হৈছে সম্পত্তিৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বেংক নেক্সট কোৱেশ্চন what is the percentage of tax for স্বচ্ছ ভাৰত স্বচ্ছ ভাৰতৰ বাবে কৰৰ শতাংশ কিমান হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় স্বচ্ছ ভাৰতৰ বাবে কৰৰ শতাংশটো কি হ'ব সো এটো হৈ যাবগে অপচন ডি 0.5% ঠিক আছে 0.5% হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a poverty irradiation program by government of India তলৰ কোনটো ভাৰত চৰকাৰৰ দৰিদ্ৰতা নিৰ্মূলকৰণৰ কাৰ্যসূচী নহয় ঠিক আছে তলৰ গিটাৰ ভিতৰত কোনটো দৰিদ্ৰতা নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্গত নহয় সো এটো হৈ যাবগে অপচন এ আধাৰ ঠিক আছে আধাৰটোৰ বাহিৰে বাকি গুটেই গিটা ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আৰু জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা এই তিনিওটাই কি হয় দৰিদ্ৰতা নিৰ্মূলকৰণৰ আঁচনিৰ অন্তৰ্গত হয় বাকি আধাৰটো নহয় নেক্সট কোৱেশ্চন which among the following foreign companies buy India's leading e-commerce company Flipkart ভাৰতৰ শীৰ্ষস্থানীয় ই-কমাৰ্চ কোম্পানী Flipkartক তলত দিয়া কোনটো বিদেশী কোম্পানীয়ে ক্ৰয় কৰিছে ঠিক আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখি দিব Flipkartক এটা বিদেশী কোম্পানীয়ে ক্ৰয় কৰি লৈছে আৰু যেটো Flipkart এটো ভাৰতৰ আছিল আমাৰ তো এই বিদেশী কোম্পানীটো কোনটো হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি Walmart ঠিক আছে Flipkartক কিনি লোৱা বিদেশী কোম্পানীটো হৈছে Walmart নেক্সট কোৱেশ্চন what is the full form of FEMA FEMAৰ সম্পূৰ্ণ ৰূপটো কি হয় তো what is the full form of FEMA তো এটো হৈ যাবগে অপচন এ ফৰেইন এক্সচেঞ্জ মেনেজমেন্ট এক্ট ঠিক আছে FEMAৰ ফুল ফৰ্মটো হৈছে ফৰেইন এক্সচেঞ্জ মেনেজমেন্ট এক্ট নেক্সট কোৱেশ্চনটো চাওক কি দিছে which of the following is not true in case of amazon.com amazon.com-ৰ ক্ষেত্ৰত তলৰ কোনটো সঁচা নহয় সো এই গুটেকিটা পঢ়ি যাব লাগিব কোনটো সঁচা নহয় তো এইটা পঢ়ি থাকো মই ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন এ ইট ইজ এন অষ্ট্ৰেলিয়ান কোম্পানী ঠিক আছে এটো সঁচা নহয়
Amazon যেটো আছে amazon.com এটো অস্ট্রেলিয়ান কোম্পানি নহয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is false in case of Flipkart Flipkartৰ ক্ষেত্ৰত তলৰ কোনটো অসত্য বা মিছা ঠিক আছে তো এইটা পঢ়িছা ভালকে কোনটো মিছা সো এটো যাব অপচন সি it was founded in 2008 এটো 2008 চনত প্ৰতিষ্ঠা কৰা হৈছিল বুলি কৈছে কিন্তু এটো শুদ্ধ নহয় নেক্সট কোৱেশ্চনটো হৈছে what are the sunrise industries sunrise উদ্যোগ কোনবোৰ হয় ঠিক আছে sunrise উদ্যোগ কোনবোৰ হয় তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন এ high growth potential and relevance of our need অৰ্থাৎ আমাৰ প্ৰয়োজনীয়তাৰ এক উচ্চ বৃদ্ধিৰ সম্ভাৱনা আৰু প্ৰাসংগিকতা হয় তো এইবিলাকৰ উদ্যোগে হৈছে সানৰাইজ উদ্যোগ তো নেক্সট কোৱেশ্চনটো চাওক কি দিছে what is the full form of উড়ান উড়ানৰ সম্পূৰ্ণ ৰূপটো কি হয় ঠিক আছে উড়ান যেটো আছে উড়ানৰ সম্পূৰ্ণ ৰূপটো কি হ'ব সো এটো হৈ যাবগে অপচন এ উড়ে দেশ কে আম নাগৰিক ঠিক আছে উড়ানৰ সম্পূৰ্ণ ৰূপটো হৈছে উড়ে দেশ কে আম নাগৰিক নেক্সট কোৱেশ্চনটো হৈছে Green Index is the name of a toolkit is a practical instrument to assess the environmental performance of অৰ্থাৎ হেউজ সূচকাংক হৈছে এটা হজুলিৰ নাম যি দেশৰ পৰিৱেশগত কাৰ্যক্ষমতা মূল্যায়নৰ বাবে এক ব্যৱহাৰিক আহিলা হিচাপে ব্যৱহৃত হয় সো এই হেউজ সূচকাংকটো ক'ত ব্যৱহৃত এটা আহিলা হয় তো এই 13 নম্বৰ কাৰেক্ট আনসাৰটো অপচন সি মাইক্ৰো ফাইনান্স ইনষ্টিটিউচন অৰ্থাৎ যিবিলাক ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আছে সেইবিলাকত ব্যৱহৃত এটা আহিলা হয় নেক্সট কোৱেশ্চনটো হৈছে ABC index announced by government of India is related with সৰকাৰে ঘোষণা কৰা ABC index কিহৰ সৈতে জড়িত হয় ঠিক আছে ভাৰত চৰকাৰৰ কোনটো ফিল্ডৰ সৈতে এই ABC index টো জড়িত হৈ আছে সো এটো যাব অপচন সি হেলথ ঠিক আছে স্বাস্থ্য বিভাগৰ সৈতে এই ABC index টো জড়িত হৈ আছে নেক্সট কোৱেশ্চনটো হৈছে ইন ইণ্ডিয়া ক্ৰেডিট ৰেটিং এজেন্সিজ আৰ ৰেগুলেটেড বাই ভাৰতৰ ক্ৰেডিট ৰেটিং এজেন্সিসমূহৰ নিয়ামক হৈছে কোনে হে নিয়াৰিকো এইবিলাক চোৱাচিতা কৰিছে সো এটো যাব অপচন এ সেবি যেটো ফুল ফৰ্ম আছে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া নেক্সট কোৱেশ্চন ফাৰ্স্ট 5-year প্ল্যান লেড স্ট্ৰেছ অন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনায় অগ্ৰাধিকাৰ দিছিল অৰ্থাৎ কোনবিলাকক অগ্ৰাধিকাৰ দিছিল ঠিক আছে কোনটো বেছিকৈ অগ্ৰাধিকাৰ দিছিল তো এটো যাব অপচন ডি হেলথ অৰ্থাৎ স্বাস্থ্যত বেছিকৈ গুৰুত্ব দিছিল যেটো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল হেতুৱে নেক্সট কোৱেশ্চনটো হৈছে হিউম্যান ডেভেলপমেন্ট ইনডেক্স HDI ইজ এ কম্পোজিট ইনডেক্স অফ মানৱ উন্নয়ন সূচকাংক হৈছে দেশৰ এটা সংমিশ্ৰিত সূচকাংক অৰ্থাৎ মানৱ উন্নয়ন সূচকাংকটো কিহৰ এটা সংমিশ্ৰিত সূচকাংক হয় তো এটো যাব অপচন এ লাইফ এক্সপেক্টেন্সি এডুকেশন এণ্ড পাৰ কেপিটা ইনকাম অৰ্থাৎ আয়ুস শিক্ষা আৰু জনমূৰি আয়ৰ এটা সংমিশ্ৰিত সূচকাংক হয় নেক্সট কোৱেশ্চনটো হৈছে ইউৰোপিয়ান ইউনিয়ন কনসিষ্ট of number of countries that are primarily located at Europe ইউৰোপীয় সংঘ ইউৰোপত প্ৰধানকৈ অৱস্থিত দেশৰ কেইখন দেশৰ দ্বাৰা গঠিত হয় যেটো ইউৰোপীয় সংঘ আছে ইউৰোপিয়ান ইউনিয়ন আছে সো এটো কেইখন দেশৰ দ্বাৰা গঠিত হয় তো এটো যাবগে অপচন সি এক সেকেন্ড এটো অপচন সি তো ইয়াত আছে 27 খন ঠিক আছে এটো অপচন কেটা খেলিমেলি হল 27 খন দেশৰ দ্বাৰা ইউৰোপীয় সংঘটো গঠিত হয় নেক্সট কোৱেশ্চনটো হৈছে ভাৰতমালা ইজ এন Government of India sponsored scheme for the construction and development of Bharatmala হৈছে ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতা নিৰ্মাণ আৰু উন্নয়নৰ বাবে প্ৰস্তুত কৰা এখন আঁচনি সো এটো ভাৰতমালা আঁচনিটো কি নিৰ্মাণৰ বা কি উন্নয়নৰ কাৰণে বনোৱা এটা আঁচনি হয় তো এটো যাব অপচন ডি roadways অৰ্থাৎ স্থলপথ উন্নয়নৰ এটা আঁচনি হয় নেক্সট কোৱেশ্চন zero defeat zero effect slogan is term related to শূন্য প্ৰভাৱ শীৰ্ষক স্লোগানটো কিহৰ লগত জড়িত হয় জিৰো ডিফেক্ট জিৰো ইফেক্ট এটো কিহৰ লগত জড়িত হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো যাব অপচন বি মেক ইন ইণ্ডিয়াৰ লগত জড়িত হয় নেক্সট কোৱেশ্চনটো হৈছে several states have launched their make in India initiative identify the states কেইবাখনো ৰাজ্যই মেক ইন ইণ্ডিয়া পদক্ষেপ আৰম্ভ কৰিছে তো সেই ৰাজ্যসমূহ চিনাক্ত কৰিব কৈছে সো কোন অপচন কেইটাৰ ভিতৰত কোন কেইখন ৰাজ্যই মেক ইন ইণ্ডিয়া আঁচনিটো গ্ৰহণ কৰিছে বা মেক ইন ইণ্ডিয়া পদক্ষেপটো আৰম্ভ কৰিছে সো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন এ গুজৰাট হাৰিয়ানা মহাৰাষ্ট্ৰ ঠিক আছে গুজৰাট হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ এই তিনিখন ৰাজ্যই মেক ইন ইণ্ডিয়াটো পদক্ষেপটো আৰম্ভ কৰিছে এই গিটাৰ ভিতৰত আমি যদি চাবলৈ যাওঁ অপচন গিটা ভালদৰে পঢ়ি যাব
ঠিক আছে এতিয়া বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ তেতিয়া নহয় এটো অপচনটো পঢ়ি চাই তাৰ পিছতে আপোনাক আনসাৰটো দিব নেক্সট কোৱেশ্চন which one of the following is false with regarded to Sukanya Samriddhi Yojana Sukanya Samriddhi Yojanar সন্দৰ্ভত তলৰ কোনটো মিছা তো এইটা যদি আমি পঢ়ি চাওঁ অপচন সি টু কাৰেক্ট হ'ব the account can be opened only in post offices anywhere in India তো এই Sukanya Samriddhi Yojanar সন্দৰ্ভত এটো মিছা হয় যে ভাৰতৰ যিকোনো ঠাইত কেৱল ডাকঘৰতে এই একাউণ্টটো খুলিব পাৰি তো এটো মিছা হয় মানে Sukanya Samriddhi Yojanar লগত এটো মিছা হয় Next question. Stand Up India is government scheme for Stand Up India বাবে এখন সরকারি আঁচনি হয় ঠিক আছে Stand Up India তো কার এখন সরকারি আঁচনি হয় ঠিক আছে কোনটো অপশন শুদ্ধ হ'ব তো এটো হ'ব অপশন ডি both A and B অৰ্থাৎ নাৰীসকলৰ বাবে আৰু অনুসূচিত জাতি আৰু জনজাতিসকলৰ বাবে ঠিক আছে এই Stand Up India যেটো আছে এটো নাৰীসকলৰ বাবে আৰু অনুসূচিত জাতি আৰু জনজাতি অৰ্থাৎ SC আৰু ST কমিউনিটিসকলৰ কাৰণেও এখন আঁচনি হয় Next question. Which country in India has not implemented free trade agreement? কোন দেশৰ হৈতে ভাৰতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী কৰা নাই ঠিক আছে কোনখন দেশৰ হৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰা নাই কাৰ্যকৰী কৰা নাই সো এটো কোনটো হ'ব এই কিটা ভিতৰত তো এটো হৈ যাবগে অপচন সি USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈতে Next question. Which of the statement is false for Pradhan Mantri Jan Dhan Yojana প্ৰধানমন্ত্ৰী জনধন যোজনাৰ বাবে কোনটো বক্তব্য মিছা হয় তো এইকিটা ভিতৰত কোনটো বক্তব্য মিছা হয় তো এটো হ'ব অপচন ডি ঠিক আছে এ মাইনৰ cannot open account under this scheme অৰ্থাৎ এটো কৈছে যে এই আঁচনিৰ অধীনত এজন নাবালকে একাউণ্ট খুলিব নোৱাৰে তো এই কথাখাৰ মিছা হয় মানে যেটো প্ৰধানমন্ত্ৰী জনধন যোজনা আছে তাৰ যেটো নিয়ম নীতি বিলাক আছে তাৰ অনুসৰি এই যেটো মন্তব্য দিয়া আছে ডিট যে এজন নাবালিকে এই ইয়াত একাউণ্ট খুলিব নোৱাৰে তো এটো মিছা হয় নেক্সট কোৱেশ্চন what is the rate of service tax in India ভাৰতত সেৱা কৰৰ হাৰ কিমান হয় ঠিক আছে সার্ভিস ট্যাক্স তো কিমান হ'ব এটো হৈ যাবগে অপচন ডি 15% ঠিক আছে এটো 15% হয় নেক্সট কোৱেশ্চন তো হৈছে according to the national pension scheme an employee who join a job after will not get benefited of pension ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অনুসৰি পিছত অৰ্থাৎ কিমানৰ পিছত চাকৰিৰ যোগদান কৰা কৰ্মচাৰীয়ে পেঞ্চনৰ সুবিধা নাপাব ঠিক আছে কিমান চনৰ পিছৰ পৰা যিসকলে চাকৰি গ্ৰহণ জয়েন কৰিছে তেওঁলোকে কি নাপাব পেঞ্চন নাপাব সো এই চনটো কিমান হয় তো এটো হ'ব অপচন বি 1 জানুৱাৰী 2004 1 জানুৱাৰী 2004 চনৰ পিছৰ পৰা যিসকলে চাকৰিত যোগদান আৰম্ভ কৰিছে বা যোগদান কৰিছে তেওঁলোকে এতিয়া আৰু পেঞ্চন নাপায় পেঞ্চনৰ সুবিধাটো নাপায় নেক্সট কোৱেশ্চন নেশনাল e-government's plans is an initiative of the government of India to make all services available to the citizens of India through ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা ভাৰত চৰকাৰৰ এক পদক্ষেপ যাৰ জৰিয়তে ভাৰতৰ নাগৰিকৰ বাবে সকলো কৰা হ'ব আৰু এই সেৱাটো কিহক মানে ক'ত উপলব্ধ হয় এই সেৱাটো ক'ত উপলব্ধ হ'ব তো এটো হ'ব অপচন বি গভৰ্নমেণ্ট ইলেক্ট্ৰনিক মিডিয়া অৰ্থাৎ চৰকাৰী আৰু ইলেক্ট্ৰনিক মিডিয়া বিলাকত ইলেক্ট্ৰনিক মাধ্যম বিলাকত এটো উপলব্ধ হ'ব নেক্সট কোৱেশ্চন তো হৈছে which planning tried to make in India a social economy কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতত সমাজতান্ত্ৰিক অৰ্থনীতি গঠনৰ চেষ্টা কৰা হৈছিল ঠিক আছে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত এই চিন্তাটো কৰা হৈছিল তো এটো হ'ব অপচন বি সেকেন্ড অৰ্থাৎ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চন তো চাওক in Indian economy a 3-year period was termed as plan holiday as no planning was done in that period ঠিক আছে in that period identify the period তো ভাৰতীয় অৰ্থনীতিত 3 বছৰীয়া সময় আসোৱাক বন্ধৰ পৰিকল্পনা বুলি অভিহিত কৰা হৈছিল কাৰণ সেই সময়ছোৱাত কোনো পৰিকল্পনা কৰা হোৱা নাছিল তো সেই কালছোৱা চিনাক্ত কৰিব গৈছে কেতিয়াৰ পৰা কেতিয়ালৈকে সেই 3 বছৰ কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল সো এটো কারেক্ট आंसर হৈ যাব অপচন বি 1964 টু 1967 তো 1964 চনৰ পৰা 1967 চনৰ এই 3 বছৰ সময়ত কোনো পৰিকল্পনা কৰা হোৱা নাছিল একাৰণে সেই টাইম কিনি কি বুলি কোৱা হয় যে নো এটো কি বুলি কয় নো প্ল্যানিং ওয়াজ ডান সেই সময়গণত কোনো প্ল্যান হোৱা নাছিল অৰ্থাৎ পৰিকল্পনা হোৱা নাছিল একাৰণে এটো কোৱা হৈছে সো যদি কোৱেশ্চন কিটা ভাল লাগিলে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব
আৰু যদি DLED ৰ সম্পূৰ্ণ সাবজেক্টৰ নোটছখিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটো তেতিয়া WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিব যে DLED ৰ সম্পূৰ্ণ নোটছখিনি লাগে তো কেৱল 99 ত তেতিয়া আমি আপোনালোকক সম্পূৰ্ণ সাবজেক্টৰ নোটছখিনি দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ